সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 18 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি, দিনৰ 8:09 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:07:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:37:24। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্য গণ হ'ব গৰুড়ৰ অস্থি, বৰুণ যোগ, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:33 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি, শূদ্ৰবৰ্ণ হ'ব আৰু মতান্তৰে বৈশ্যবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:20 পৰা 12:54। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 9:13 পৰা 10:51। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বন্ধু বান্ধৱৰ বাবে খৰচ কৰা দেখা যাব। হয়তো বন্ধুৰ বাবে আপোনাৰ আজি আৰ্থিক খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আজি কিন্তু এওঁলোকৰ মন কিছু গতিশীল হৈ থাকিব। গতিকে একেটা ঠাইতে এওঁলোকৰ মন নাথাকে। বিভিন্ন ধৰণৰ ক্ষেত্ৰত মনত চঞ্চলতা চলি থাকিব। যিকোনো কাম অৱশ্যে ভাবি চিন্তি কৰাটো ভাল হ'ব। আজি সামাজিক প্ৰগ্ৰেমত সৰু সুৰা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ আপুনি সুবিধা লাভ কৰিব। লগতে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ দিনটো কিছু পজিটিভ যেন অনুভৱ হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটোত আজি প্ৰিয়জনৰ সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। মৰম চেনেহৰ মাজেৰে দিনটো অতিবাহিত হ'ব। ব্যৱসায়তো আজি ভাল, কিয়নো ব্যৱসায়ত লাভ আৰু উন্নতিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আনক হহুৱাই কিছু আজি দিনটো পাৰ কৰা দেখা যাব। গতিকে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো অতিবাহিত কৰিব। বাকী সকলো দিশত শুভ। বিদ্যাত তেওঁলোকে আনৰ সহায় ল'ব লাগিব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত উন্নতি হ'ব। গতিকে স্বাস্থ্যত আজি সবলতা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি উত্তম ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব। গতিকে ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে আপোনাৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আজি সম্ভাৱনা আছে। আজি আনৰ কাম বনে আপোনাক উৎসাহিত কৰি তুলিব। গতিকে আনে কৰা কাম আজি দেখি এই ৰাশি ব্যক্তিসকলৰ মনত উৎসাহ লাভ কৰা দেখা যাব। আজি সাজোন কাচোনত অকণমান ব্যস্ত থকা দেখা যাব। ঘৰৰ সাজোন কাচোন, নিজৰ ব্যক্তিগত বয় বস্তুবোৰ সাজোন কাচোন কৰি থকা দেখা যাব। আৰু পাবলগীয়া ধন আজি প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে যদি পোৱা নাছিল
বহু দিনৰ পৰা কিবা ধন যদি লাভ কৰা নাছিল তেনে ধন প্ৰাপ্তিৰ আজি বিশেষ যোগ দেখা গৈছে। আৰু বিপদত পৰা ব্যক্তিয়ে আপোনাক আজি সহায় বিচাৰিব, গতিকে আনক সহায় কৰিবলগীয়া দিনটোৰ ভিতৰত কোনো সময়ত হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনৰ মতে আপুনি চলিব লাগিব। প্ৰেম সম্বন্ধত অকণমান চিন্তাও আজি বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা কথা আজি শিকিব পাৰিব, নতুন কথা জনাৰ শিকাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। ব্যৱসায়ৰ হৈ যদি আনৰ উপদেশো লয়, সেই উপদেশে আপোনাক ব্যৱসায় বাণিজ্যত উন্নতি দিব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে জীৱনসংগীয়ে যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনে অকণমান হয়তো আপোনাক কঠোৰভাৱে কিবা বাক্য ক'ব পাৰে। বাকী বিদ্যাত তেওঁলোকে যি পঢ়িম বুলি এবাৰ ভাবে সেই বিষয়হে পঢ়া দেখা যাব। আনে জোৰ কৰি এওঁলোকক পঢ়ুৱাব নোৱাৰিব, নিজৰ মতে পঢ়া দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি সকলো ক্ষেত্ৰত এক্টিভ হৈ থকা দেখা যাব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰাও এওঁলোকক আজি সুস্থ সবল হৈ থকা দেখা যাব, কিয়নো যিকোনো কাম এওঁলোকে কম সময়ৰ ভিতৰত শেষ কৰিব পৰা দেখা যাব। আৰু বহুদিনৰ পৰা কিবা ভাবি আছিল, কিবা কাম হোৱা নাছিল, সেই কাম বনবোৰত আজি অগ্ৰগতিৰ সম্ভাৱনা আছে। দিনটোৰ শেষৰ ভাগত ধন টকা পইচাৰ আগমনৰ সম্ভাৱনাও প্ৰবল আছে। জীৱনসংগীয়ে আপোনাক আজি কিবা মনৰ কথা হয়তো খুলি ক'ব বিচাৰিব পাৰে, গতিকে প্ৰিয়জনৰ কিবা মনৰ ভাৱ আপুনি আজি বুজিবলগীয়া হ'ব পাৰে। পুৰণা যিমান পাৰে ভুলবোৰ আপুনি পৰিত্যাগ কৰাৰ চেষ্টা কৰক। পুৰণা ভুল যদি ধৰি থাকে তেতিয়াহ'লে সম্বন্ধত কিছু বাদ বিতণ্ডতাৰ সৃষ্টি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি যিকোনো কাম যদি এবাৰ এওঁলোকে কৰিম বুলি ভাবে সেই কাম বনবোৰ শেষ কৰি হেৰা দেখা যাব। আজৰি সময়ৰো সদুপয়োগ হ'ব। আজৰি সময়তো এওঁলোকে কৰিবলগীয়া ভাল কাম কৰা দেখা যাব। পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। আজিৰ দিনটোত এনে কোনো পুৰণা বন্ধুক লগ পাব যি বন্ধুৱে আপোনাৰ দিনটো আৰু অকণমান সুন্দৰ কৰি তুলিব। আজি পৰীক্ষামূলক যদি কিবা ক্ষেত্ৰত আপুনি আগবাঢ়ে, বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি চেষ্টা চলাই আছে, সেই ক্ষেত্ৰত উৎসাহ উদ্দীপনা আজি প্ৰবল বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত আকৰ্ষণীয়তা বাঢ়িব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰো বিশেষ যোগ দেখা পোৱা গৈছে। ধন আপোনাৰ ধাৰ্মিক কামত খৰচ হ'ব, গতিকে ক'ৰবাত ধাৰ্মিক কামত আজি ধন খৰচৰ মাত্ৰা দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰৰ লগতে এওঁলোকৰ ব্যক্তিগত কাম বনবোৰতো হয়তো আনৰ সহায় বিচাৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ যিকোনো কাম এওঁলোকে দুজন ব্যক্তিৰ সৈতে লগ হৈ কৰিবলগীয়া হোৱা দেখা যাব। সঁচা প্ৰেম আজি লাভ কৰিব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ধন কিছু নিজৰ ব্যক্তিগত কামত খৰচ হোৱাতকৈ এওঁলোকে ঘৰুৱা কামত ধন বেছিকৈ খৰচ কৰা দেখা যাব। নিজৰ ক্ষমতা দক্ষতা দেখুৱাবলৈ এওঁলোকে আজি অপ্ৰাণ চেষ্টা কৰা দেখা যাব, গতিকে নিজক প্ৰভুত্বশালী কৰিবলৈ এওঁলোকে দিনটো চেষ্টা কৰি থকা দেখা যাব। আজি ৰাতিপুৱাৰ ভাগতে আপুনি কিবা খবৰ লাভ কৰিব। ইয়াৰ উপৰিও আনৰ প্ৰিয় পাত্ৰ হৈ পৰিব। সকলোৱে আপোনাক আজিৰ দিনটোত মৰম চেনেহ কৰিব। সঁচা অৰ্থত আজি সকলোৰে পৰা ছাপোৰ্ট লাভ কৰিব। বাকী শিক্ষা দীক্ষাত অৱশ্যে সিমান পঢ়িবলৈ ইচ্ছা নাযাব। আনৰ কথা মতে হয়তো পঢ়া শুনাত অকণমান বহিবলগীয়া হ'ব পাৰে, তথাপি বৰ বিশেষ ইচ্ছা নাথাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ সপোনবোৰ দিঠকত পৰিণত হ'ব। যদি কিবা ডাঙৰ সপোন আছে, ভাবি আছে, তেতিয়াহ'লে সেই সপোনবোৰ আজি
কিছু বাস্তৱত ফলদায়ক হৈ পৰিব। কিন্তু নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। হঠাৎ হয়তো উৎসাহ উদ্দীপনা আৰু ফূৰ্তি বেছিকৈ কৰা এওঁলোকক দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজিৰ দিনটো খুব সুন্দৰ, কিয়নো ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। কাৰোবাক দিব লগা যদিও বা ধন টকা পইচাৰ আছে, সেইবোৰো আজি উভতাই দিবলৈ আপোনাৰ হাতত পৰ্যাপ্ত ধন থাকিব। ব্যক্তিগত সম্বন্ধত অকণমান খেলি মেলি আহিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰতিভাবোৰ দেখুৱাবলৈ আজি সুবিধা লাভ কৰিব। গতিকে এওঁলোকে কিবা প্ৰগ্ৰেম, যিকোনো ক্ষেত্ৰত অনুষ্ঠান নতুবা অন্য ক'ৰবাত নিজৰ প্ৰতিভাবোৰ দেখুওৱা দেখা যাব। আৰু দিনটোৰ শেষৰ ভাগখিনি এওঁলোকে অৱশ্যে অকলে পাৰ কৰিবলগীয়া হ'ব পাৰে। মনত সৰু কথাই অকণমান ভয় ভাৱ আনিব পাৰে। গতিকে যিমান পাৰে সেই ভয় ভাৱবোৰ দূৰ কৰি চলাৰ চেষ্টা কৰিব। বিদ্যাত এওঁলোকে কিছু নতুন কথা শিকিব পাৰিব। নতুন কথা শিকাৰ আৰু জনাৰ আজি প্ৰবল সম্ভাৱনা আছে। একেৰাহে এওঁলোকক কাম কৰাতকৈ কিছু ৰৈ ৰৈ কাম কৰা দেখা যাব। একেৰাহে কাম কৰিবলৈ এওঁলোকৰ সিমান ইচ্ছা নাথাকিব। জিৰণি লৈ লৈ কাম বনবোৰ কৰি থকা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে অকণমান খোৱা লোৱাত আজি যত্ন ৰাখিলে বাকী সকলো দিশত শুভ। বেছিকৈ খোৱা লোৱা কৰিলে নতুবা তেলোৱা বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। আজি কিন্তু আপোনাৰ ধন অহা যোৱা হৈ থাকিব। কিছু ধন আহিব, কিছু ধন হাতৰ পৰা খৰচো হ'ব। অৱশ্যে শিশুকালত কৰি পোৱা কিবা ভাল কাম আজি আপোনাৰ কৰিবলৈ পুনৰ ইচ্ছা যাব। ৰাজহুৱা সন্মান প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। গতিকে আজি ৰাজহুৱাভাৱে আপুনি সা সন্মান লাভ কৰিব। ঘৰৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাক আজি সন্মান কৰা দেখা যাব। আজি কোনোবা খুব প্ৰিয় ব্যক্তি নতুবা কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰত অহাৰ সম্ভাৱনাও আছে। আজি কিন্তু অকণমান প্ৰিয়জনে হয়তো আপোনাক কিবা আপত্তি কৰিব পাৰে। প্ৰিয়জনৰ আপত্তি পূৰণ কৰিবলগীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰতো আপোনাৰ দিনটো সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰাৰ যোগ দেখা গৈছে। সকলোৱে আজি কৰ্মক্ষেত্ৰত আপোনাক ভাল পাব, অৰ্থাৎ সকলোৰে প্ৰিয় হৈ পৰিব আপুনি। কিন্তু দীঘলীয়া যাত্ৰা কৰিলে অকণমান ভাগৰ অনুভৱ হোৱা দেখা যাব। লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ শুভ দেখা পোৱা গৈছে। বিদ্যাত আনৰ উপকাৰ লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে দিনটোৰ আৰম্ভণি যদি আজি ভাল কামেৰে কৰে তেতিয়াহ'লে গোটেই দিনটো আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক আজি শাৰীৰিকভাৱে সবল থকা দেখা যাব। এলাহ ভাৱবোৰ সিমান নাথাকিব। পাবলগীয়া ধন প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। বহুদিনৰ পৰা যদি আপুনি ক'ৰবাৰ পৰা পাম বুলি ভাবি আছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। পৰিয়ালৰ সদস্যসকলেও আপোনাক আজি বন্ধুৰ দৰে কিছু আচৰণ কৰিব। বন্ধু যেনেধৰণৰ সম্বন্ধ আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ সৈতে তেনেধৰণৰ সম্বন্ধ গঢ়া দেখা যাব। আজি উপহাৰৰ লেনদেন কৰাটো অত্যন্ত শুভদায়ক। লগতে কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাক হয়তো উপহাৰ দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ কাম কাজত আজি নতুনত্বৰ যোগ দেখা গৈছে। যিকোনো কাম এওঁলোকে নতুনকৈ কৰা আজি দেখা যাব। পুৰণা বস্তুৰ ওপৰত এওঁলোকৰ সিমান অৱশ্যে আজি গুৰুত্ব নাথাকিব। লগতে অকণমান সপোন বেছিকৈ দেখা যাব। গতিকে এওঁলোকে ভৱিষ্যতৰ চিন্তা, ভৱিষ্যতৰ সপোন আজি বেছিকৈ দেখা পৰিলক্ষিত হ'ব। আৰু গোটেই চাৰিওপাশৰ পৰিৱেশটো আপোনাৰ বাবে খুব সুন্দৰ। গতিকে আপুনি যি কামেই নকৰক, য'তেই নাযাওক কিয়, আপোনাৰ মানসিক শান্তি দিনটোত লাভ কৰিব। পঢ়াত অকণমান দিনটোৰ শেষৰ ভাগতহে আগ্ৰহ বাঢ়িব। ৰাতিপুৱাৰ ভাগত বৰ বিশেষ পঢ়া শুনাত আপুনি সময় দিবও হয়তো নোৱাৰিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতা বাঢ়িব। গতিকে স্বাস্থ্য পাতিৰ লগে লগে এওঁলোকৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ আজি সম্ভাৱনাও প্ৰবল আছে। বাকী শুভ সংখ্যা
দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে আপোনাৰ সহন শক্তি কিমান আছে সেই বিষয়ে হয়তো পৰীক্ষা ল'ব পাৰে। লগতে যিকোনো কথা এওঁলোকে তৰ্ক আৰু যুক্তিৰে কোৱা দেখা যাব, গতিকে তাৰ্কিক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। আজি কিন্তু ডাঙৰে আপোনাক ধন খৰচ কৰাক লৈ কিছু উপদেশ দিব পাৰে। যদি বেছিকৈ ধন খৰচ কৰাৰ অভ্যাস আছে তেতিয়াহ'লে ডাঙৰৰ কিছু কথা শুনিব লাগিব। যিকোনো নিমন্ত্ৰণ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে, গতিকে কোনোবা ব্যক্তিয়ে আজি দিনটোত নিমন্ত্ৰণ দিয়া দেখা যাব। কাজিয়া পেচালৰ পৰা যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি ব্যৱসায় বাণিজ্যত লেনদেনৰ পৰিমাণ অকণমান বাঢ়িব, কিন্তু সকলোকে বিশ্বাস কৰি নল'ব। আপুনি নিজে ব্যক্তিগত ব্যৱসায় কৰাটো আপোনাৰ বাবে আজি অত্যন্ত লাভদায়ক। আজি দিনটোত আৰম্ভ কৰা যিকোনো কামেই আপোনাৰ শেষ পৰ্যায়লৈকে চলা দেখা যাব, গতিকে যিকোনো কামৰ যদি আৰম্ভ কৰে সেই কামবোৰ আজিৰ দিনটোতে শেষ হ'ব, আধৰুৱা হৈ নৰয়। সমস্যাৰ অৱশ্যে প্ৰিয়জনে সমস্যাৰ উদ্ভৱ কৰিব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। বিদ্যাত এওঁলোকৰ পুৰণা বিষয়বোৰ আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হোৱা দেখা যাব। বাকী ঘৰত কিবা নতুন কামৰ শুভাৰম্ভ হ'ব আৰু বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আমোদ প্ৰমোদৰ যোগ দেখা গৈছে, কিন্তু শৰীৰৰ কোনো অংশত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি অকণমান জিৰণি লোৱাটো আপোনাৰ বাবে প্ৰয়োজন আছে। বিগত দিনত হয়তো কষ্ট অকণমান বাঢ়িছিল, আজি জিৰণি লোৱাটো আপোনাৰ বাবে কিছু প্ৰয়োজনীয়। আনৰ সহায় নোলোৱাকৈ আপুনি ধন উপাৰ্জন কৰিব পাৰিব, অৰ্থাৎ স্বতন্ত্ৰভাৱে নিজেই কিছু ধন উপাৰ্জন কৰাত আজি সক্ষম হ'ব এই ধনুৰাশিৰ ব্যক্তিসকল। কিন্তু কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে। যদি ঘৰতো কোনোবা শিশু আছে তেওঁলোকে অকণমান দিনটোত আমনি কৰিব পাৰে। হঠাৎ কিবা শুভ খবৰ লাভ কৰিব, গতিকে আকস্মিক ভাল খবৰে আজি দিনটো আপোনাৰ আৰু অকণমান আনন্দিত কৰি তুলিব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হৈ থাকিব, গতিকে কিছু সময় এটা কামত কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। কৰ্মত পৰিৱৰ্তনৰ যোগ আজি প্ৰবল আছে। আজি ভাতৃ ভগ্নীৰ সৈতে লগ হৈ ক'ৰবাত হয়তো যাবলগীয়াও হ'ব পাৰে। আজি চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা এনেধৰণৰ ক্ষেত্ৰত এওঁলোকে সময় পাৰ কৰা দেখা যাব। তেনেধৰণৰ সম্ভাৱনা যথেষ্ট আছে। পুৰণা দিনৰ কথাবোৰ আজি পুনৰ আপোনাৰ স্মৃতিলৈ আহিব, অৰ্থাৎ পুৰণা দিনৰ কথাবোৰ সঘনাই মনত পৰি থকা দেখা যাব। বিদ্যাত কিন্তু অকণমান মনোযোগ কমিব, হয়তো পঢ়িব বহিলে বেলেগ কিবা চিন্তাই অকণমান পঢ়াৰ পৰা দূৰত্ব বঢ়াব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰাই আজি আনক প্ৰভাৱিত কৰিব পাৰিব, গতিকে আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰ কথা বতৰাই কিছু আনক প্ৰভাৱিত কৰিব পাৰিব। আৰু বিশেষকৈ আনৰ সহায় নতুবা আনৰ উপদেশ নোলোৱাকৈ এওঁলোকে দিনটোত আগবাঢ়ি যাব পাৰিব, গতিকে অকণমান সময়ো আনৰ পৰা সহায় ল'বলগীয়া নহয়, নিজেই আগবাঢ়ি যাব পাৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত কিছু কঠিন কামো কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ এওঁলোকৰ ব্যৱসায় বাণিজ্যত কিছু নতুনত্বৰ যোগ দেখা গৈছে। নতুন ব্যৱসায় যদি আজি আৰম্ভ কৰে বিশেষ সুফল লাভ কৰিব। সময়বোৰ কেনেদৰে পাৰ হৈ গ'ল আপুনি হয়তো গম নাপাব পাৰে, অৰ্থাৎ অতি সোনকালে আজি দিনটো পাৰ হোৱা যেন অনুভৱ হ'ব। আজি আনক সহায় কৰিব আপোনাৰ মন যাব, কিন্তু সৰু কথাই মতভেদত লিপ্ত কৰিবলগীয়া হ'ব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচাল মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। বিদ্যাত
এই ৰাশিৰ ব্যক্তিসকলে একেটা বিষয়ে আজি দুবাৰ তিনিবাৰ অধ্যয়ন কৰা দেখা যাব। বাকী অৱশ্যে ঘৰত কিছু চাফ চিকুণ পৰিপাটি এনেধৰণৰ কাম বন আজি চলি থকাও দেখা যাব। আৰু বাকী সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি সামাজিক কাম কাজ যিমান কৰিব যাব সিমানেই আপোনাৰ দিনটো আনন্দদায়ক হৈ পৰিব। নহ'লে হয়তো ঘৰতে থাকিলে অকণমান আমনিদায়ক যেন অনুভৱ হ'ব পাৰে। আজি ভাতৃ ভগ্নীৰ পৰা ধন প্ৰাপ্তি, ভাতৃ ভগ্নীৰ সহায়ত ধন লাভালাভৰ আজি পৰিমাণ বেছি দেখা গৈছে। সকলোৰে পৰা আদৰ সাদৰ লাভ কৰিব। সকলোৰে পৰা আদৰ সাদৰ মান সন্মান আজি দিনটোত লাভ হ'ব। আজি হঠাৎ কোনোবা ব্যক্তিয়ে কিবা উপহাৰো দিব পাৰে। আজি এনে কোনো বন্ধুক লগ পাব যি বন্ধুৰ সৈতে বহুদিন আপোনাৰ সাক্ষাৎকাৰ হোৱা নাছিল, তেনেধৰণৰ বন্ধুৰ সৈতে যোগাযোগ হ'ব। কোনোবাই অৱশ্যে অকণমান হয়তো আৱেগিক কথাৰে আপোনাৰ পৰা লাভালাভ ল'ব বিচাৰিব পাৰে। আজি আত্মবিশ্বাস বৃদ্ধি পাব, গতিকে সাহস আত্মবিশ্বাসে এওঁলোকক দিনটোত আগবাঢ়ি যোৱাত কিছু আৰু অকণমান সহায় কৰিব। যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে তেতিয়াহ'লে আপোনাৰ দিনটো আৰু অকণমান শুভ। তেনে ক্ষেত্ৰত উৎসাহ উদ্দীপনা আজি প্ৰবল বাঢ়িব। জীৱনসংগীয়ে অকণমান হয়তো কাম বনত সাল সলনি কৰিব পাৰে, গতিকে প্ৰিয়জনৰ বাবে অকণমান হয়তো কাম বনত সাল সলনি হ'ব পাৰে। বাকী সকলো দিশত হ'ব। বিদ্যাত পুৰণা বিষয় আজি পুনৰ দুবাৰ তিনিবাৰ অধ্যয়ন কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ পক্ষৰ ফালৰ পৰা দিনটো অতি শুভ, কিয়নো স্বাস্থ্যত আজি সবলতা আহিব। সামাজিক ব্যস্ততা অকণমান বাঢ়িব। সমাজৰ কাম কাজ, সমাজৰ কিবা সৰু সুৰা হ'লেও প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব লাগিব। আজি বিভিন্ন কথাই বিভিন্ন কামে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰি তুলিব। আত্মবিশ্বাস আৰু সাহস এওঁলোকৰ বাঢ়িব। কিন্তু আৰ্থিকভাৱে অকণমান অভাৱ অনাটনে দেখা দিব পাৰে। যিমান ধন থাকিব লাগিছিল সিমান ধন আপোনাৰ হাতত আজি নাথাকিব। যিকোনো কাম, যিকোনো কথা, সিদ্ধান্তবোৰ আপুনি সোনকালে ল'বলগীয়া হোৱা দেখা যাব। কিন্তু আনৰ প্ৰেছাৰত, আনৰ মতেও হয়তো কাম এওঁলোকে দিনটোৰ সন্ধিয়াৰ ভাগত কৰিবলগীয়া হোৱা দেখা যাব। কিন্তু কিবা কৰিম বুলি আপুনি প্ৰতিশ্ৰুতি নিদিব। হয়তো সময়ৰ অভাৱে সেই কাম বনবোৰ কৰাত প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিবও পাৰে। বাকী সকলো দিশত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি বহুদিন লগ নোপোৱা এনে কোনো ব্যক্তিক লগ পাব পাৰে, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ দিনটো কিছু আৰু অকণমান সুন্দৰ আৰু আনন্দদায়ক হৈ পৰিব। আজি অনুভৱী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। এনে কোনো অনুভৱী ব্যক্তিক লগ পাব যি ব্যক্তি আপোনাক তেখেতৰ অনুভৱবোৰ শ্বেয়াৰ কৰা দেখা যাব। বিশেষকৈ বিদ্যাত এওঁলোকে আনৰ সহায় ল'ব লাগিব। আনৰ সহায় অবিহনে পঢ়া শুনাত অকণমান হয়তো কঠিন যেন অনুভৱ হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।